নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান আমাৰ 1946 শকাব্দ আৰু 1431 ভাস্কৰাব্দ চলি আছে, অৰ্থাৎ অসমীয়া নতুন বছৰ আৰম্ভ হৈছে। আজি আমি আলোচনা কৰিম এই অসমীয়া নতুন বছৰৰ কন্যা ৰাশিৰ বিষয়ে, অৰ্থাৎ কন্যা ৰাশি মানুহৰ এই বছৰটো কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে সমস্ত দোষ পাৰ হৈ শুভ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব, সেই সকলোখিনি সামৰি আজি আমি আলোচনা কৰিম। আহকচোন। কন্যা ৰাশি গঠন হৈছে উত্তৰ ফাল্গুনী, হস্তা আৰু চিত্ৰা নক্ষত্ৰৰ লগ লাগি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। ৰাশিৰ নামৰ আদি আখৰ হ'ব প আৰু থ আখৰ। এই ৰাশিত অৰ্থাৎ কন্যা ৰাশিত বুধ গ্ৰহ তুংগ হয়। এই ৰাশি হৈছে স্ত্ৰী ৰাশি আৰু পৃথিৱী ৰাশি। এতিয়া এই কন্যা ৰাশি মানুহৰ স্বভাৱ কেনেকুৱা হয়, অৰ্থাৎ কন্যা ৰাশিৰ মানুহ কেনেধৰণৰ হয়। কন্যা ৰাশিৰ জাতক জাতিকা সাধাৰণতে হ'ব আনন্দ মনৰ, সৰলতা ভাৱপূৰ্ণ, বুদ্ধিয়ক হয়, বালক সুলভ স্বভাৱৰ হয়, অৰ্থাৎ তেওঁলোকৰ ভিতৰত সদায় বালক স্বভাৱ এটা থাকে। ভ্ৰমণ প্ৰিয় আৰু যথেষ্ট জ্ঞানী হয়, বাক পটুতা হয়, তেওঁলোকে সুন্দৰভাৱে কথা ক'ব পাৰে আৰু কথা আৰু কৰ্মৰ জৰিয়তে আনৰ মন সহজে জয় কৰিব পাৰে। এই ৰাশি হৈছে ধন সম্পদযুক্ত, মিতব্যয়ী, সহজে টকা পইচা খৰচ নকৰে, চাই চিতিহে তেওঁলোকে টকা পইচা খৰচ কৰে। এই ৰাশিৰ জাতকৰ চাকৰি থাকে, কিন্তু তেওঁলোকে চাকৰিতকৈ ব্যৱসায়হে বেছি পচন্দ কৰে। কন্যা ৰাশিৰ যিসকল ব্যক্তি চাকৰি কৰে তেওঁলোকৰ কিন্তু ব্যৱসায় কৰাৰো মন এটা থাকে। এই ৰাশি ব্যৱসায়ত বিশেষ সফল হোৱা দেখা যায়, শত্ৰুজয়ী হয়, সকলোৰে লগত মিলা মিছা কৰি ভাল পায়, এওঁলোকৰ বহুত বন্ধু থাকে আৰু বন্ধু প্ৰিয় হয়, সকলোৰে লগত ঘূৰি ফুৰি আনন্দ কৰি এই ৰাশি ভাল পায়। এই কন্যা ৰাশিৰ জাতক জাতিকা হ'ব প্ৰেমিক ধৰণৰ, তেওঁলোকৰ ভিতৰত এটি প্ৰেম ভাৱ সদায় থাকে। বিপৰীত লিংগৰ বিশেষ প্ৰিয় হয়, সদায় খুহুতীয়া কথা বতৰা কৈ ভাল পায়, কিন্তু কিছু ক্ষেত্ৰত লাজকুৰীয়া স্বভাৱ হোৱা দেখা যায়। অভিনয়, সাহিত্য, সংগীত, লিখক এই ৰাশিৰ বিশেষ প্ৰবৃত্তি। এতিয়া হৈছে বৰ্তমানৰ বছৰটো, অৰ্থাৎ 2024-2025 বা আমাৰ অসমীয়া নতুন বছৰটো এই ৰাশি মানুহৰ কেনেদৰে পাৰ হ'ব। এই ৰাশিৰ আৰম্ভণিতে কিছু পাপগ্ৰহৰ দৃষ্টি থকা বাবে বছৰটোৰ আৰম্ভণিতে কিছু অসুবিধা হ'ব, বিভিন্ন দিশৰ পৰা তেওঁলোকৰ কষ্ট হ'ব, আৰ্থিক কষ্টৰ লগতে মানসিক অশান্তি বা কৰ্মৰ ক্ষেত্ৰত কিছু বাধা পাব। কিন্তু জেঠ মাহ পৰাৰ লগে লগে এই ৰাশিৰ ভাগ্য উদয় হ'ব, কাৰণ বৃহস্পতি গ্ৰহ নৱম ভাৱত অৱস্থান কৰিব। যেতিয়া এই ৰাশিত গুৰু নৱমত অৱস্থান কৰে তেতিয়াহ'লে ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব, তেওঁলোকৰ সকলো সমস্যা বাধা দূৰ হ'ব, কৰ্ম ভাগ্যত বিশেষ পৰিৱৰ্তন হ'ব। যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ প্ৰমোচনৰ যোগ বা আৰ্থিক বৃদ্ধি হ'ব, ব্যৱসায় বাণিজ্যত উন্নতি হ'ব, বা যিসকল ব্যক্তিয়ে নতুন কৰ্ম বিচাৰি আছে তেওঁলোকে কৰ্মত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, বা নিজৰ ব্যৱসায় যদি আৰম্ভ কৰে ব্যৱসায়ত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীৰ বাবে এই বছৰটো বিশেষভাৱে শুভ হ'ব, তেওঁলোকে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব, লগতে মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব। এই ৰাশিৰ মানুহৰ ৰাজনৈতিক ক্ষেত্ৰত বিশেষ শুভ হ'ব, তেওঁলোকে বিভিন্ন দিশৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্ম ভাগ্য উন্নতি হ'ব। যিসকল বিবাহ প্ৰাৰ্থী আছে, যাৰ বিবাহৰ যোগাযোগ চলি আছে, এই ৰাশিৰ মানুহৰ জেঠ মাহৰ পিছৰ পৰা বিবাহ আদি ক্ষেত্ৰত বিশেষ শুভ হ'ব, বা প্ৰেম প্ৰীতিত বিশেষ শুভ হ'ব, সাংসাৰিক দিশত বিশেষ শুভ দেখুৱায়। এই ৰাশিৰ মানুহৰ এই বছৰটোত সাধাৰণতে ব্যৱসায় বাণিজ্য, উদ্যোগ, উকিল, অভিনয়, গায়ক, চৰকাৰী চাকৰি আদিত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষা বিভাগ, গৃহ বিভাগ আদিত তেওঁলোকে চাকৰি ক্ষেত্ৰত শুভ হ'ব। লগতে এই ৰাশিৰ মানুহৰ এই বছৰটোত ভূমি সম্পত্তি লাভৰ যোগাযোগ দেখুৱায়। যিসকল ব্যক্তিয়ে যান বাহন কিনিম বুলি ভাবি আছে তেওঁলোকৰ যান বাহন কিনিব পাৰিব, ভূমি সম্পত্তি বা নতুন গৃহ আৰম্ভ বা নতুন গৃহ প্ৰৱেশৰ সুন্দৰ যোগ তেওঁলোকৰ এই বছৰটোত আছে। অৰ্থাৎ এই বছৰটোত কন্যা ৰাশি মানুহৰ বাবে বিশেষ শুভফল লৈ আহিছে, কিন্তু তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হোৱাটো উচিত। সাধাৰণতে এই ৰাশিৰ মানুহৰ চৰ্দি কফ, পেটৰ ৰোগ, অজীৰ্ণতা, বাত বিষ, নাৰ্ভ আদি ৰোগত আক্ৰান্ত হ'ব পাৰে, বা মানসিক অশান্তি তেওঁলোকৰ থাকে, টোপনিত কম হ'ব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ দিশত বিশেষ যত্নৰ আৱশ্যক হয়। এই ৰাশিৰ মানুহৰ এই বছৰটোত বিদেশ ভ্ৰমণৰ লগতে বিভিন্ন ঠাই ঘূৰি ফুৰাৰো যোগ এটা দেখুৱায়। এই ৰাশি আধ্যাত্মিক ৰাশি হয়, অৰ্থাৎ তেওঁলোকৰ ভিতৰত আধ্যাত্মিক জ্ঞান এটা থাকে।
এতিয়া এই ৰাশিৰ মানুহে কি প্ৰতিকাৰ কৰিব? এই ৰাশিৰ মানুহে এই বছৰটো যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হয়, নাইবা নিজ ঘৰতে যদি গণেশ বাবাৰ নামত ধূপ চাকি জ্বলায়, দুবৰি বন, হালধীয়া ফুল, ৰঙা ফুল, সেন্দুৰ, ফল প্ৰসাদ অৰ্পণ কৰি গণেশ চালিচা পাঠ কৰে বা গণেশৰ স্তোত্ৰ পাঠ কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে শনিবাৰলৈ শনি মন্দিৰ ধূপ চাকি জ্বলাব, নাইবা শনিবাৰে দুখীয়া মানুহক ফল মিঠাই দান কৰিলেও এই ৰাশিৰ বিশেষ শুভ হ'ব। শুভ ৰং আহিব সেউজীয়া আৰু চিত্ৰ বিচিত্ৰ। এই ৰাশিৰ মানুহৰ শুভ সংখ্যা হ'ব 5 সংখ্যা। ধাৰণীয় ধাতু হ'ব সোণা আৰু ধাৰণীয় ৰত্ন হয় পান্না। গতিকে ৰত্ন ধাৰণৰ ক্ষেত্ৰত নিজৰ কুণ্ডলী বা হস্তৰেখা বিচাৰ কৰি ধাৰণ কৰিলে বিশেষ শুভফল লাভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব আৰু তুলসী গছত যদি বা বেলগছত পানী ঢালিব পাৰিলে বিশেষ শুভ হয়। অৰ্থাৎ এই ৰাশিৰ মানুহৰ সামগ্ৰিকভাৱে গোটেই বছৰটোত শুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।